মেঘালয়লৈ বা শ্বিলঙলৈ কিয় যোৱা হৈছিল আৰু এতিয়া কি পৰিস্থিতিৰ সন্মুখীন হৈছে কেনেদৰে আছে চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া মানে পৰিস্থিতি মানে আমি য'ত আছোঁ তাত তেনেকুৱা মানে ভয়ানক পৰিস্থিতি নাই মানে আমাৰ পৰা অলপ দূৰত আছে তেতিয়া ধৰক আমি ঘৰৰ পৰা আহিছিলোঁ 2 দিনৰ কাৰণে এতিয়াতো আপোনাৰ 3 দিন হৈ গ'ল তো আমি ঘৰৰ পৰা যিমান পইচা পাতি লৈ আহিছিলোঁ পইচা পাতি আপোনাৰ হস্পিটেলত গুচি গ'ল এতিয়া আমাৰ হাতত তেনেকুৱা পইচাও নাই আমি এতিয়া ৰুমত থাকিবলগীয়া হ'লে আমাৰ পইচাও দিব লাগে মানে ইয়াত খোৱা দোৱাৰ অলপ প্ৰব্লেম মানে তাতো পইচা লাগে মানে আমি অসুবিধাৰ সন্মুখীন হৈ আছোঁ এতিয়া আমি অতি সোনকালে ঘৰত যাব লাগে তাৰ এটা ব্যৱস্থা কৰি দিব লাগে মানে আপোনালোকে এতিয়া আহিব পৰা অৱস্থা একেবাৰে নাই নেকি নাই আহিব পৰা অৱস্থা নাই হয় মানে নিশ্চয়কৈ মই এটা বিষয় আপোনালোকক জনাবলৈ বিচাৰিছোঁ হয় যে ইতিপূৰ্বে মই মানে টল ফ্ৰী নম্বৰ যি আমাৰ অসম আৰক্ষীয়ে যি এটা টল ফ্ৰী নম্বৰ আমাক মানে হেৰি কৰিছে হেল্পলাইন মুকলি নম্বৰ এটা কৰিছিলে মুকলি কৰিছে সেইটো নম্বৰত মই ফোন কৰিছিলোঁ হয় কণ্ট্ৰল ৰুমৰ টল ফ্ৰী নম্বৰ এটা আৰক্ষীয়ে মুকলি কৰিছিলে সেইটো নম্বৰত ফোন কৰিছিলোঁ আৰু আমাৰ তথ্যখিনি হোৱাটছআপ যোগে লৈছে আমি তেতিয়া আৰু এঘণ্টামান পিছত আমাৰ যি মেঘালয়ৰ যি আৰক্ষী কণ্ট্ৰল ৰুম আছে তাৰ পৰা আমালৈ ফোন কৰিছে ফোন কৰি আমাক সুধিছে যে আপোনালোক কিবা অসুবিধাত আছে নেকি বা আপোনালোক কেতিয়া যাব আমি কৈছোঁ যে আমিতো যোৱাৰ কথা আছিলে 2 দিন আগত কিন্তু এতিয়া ৰাস্তা ঘাট যি অৱস্থা মানে যি অত্যাচাৰ চলি আছে আমি তেতিয়া যাব নোৱাৰোঁ গতিকে আপোনালোকে কাইণ্ডলি আমাক মানে অসমলৈ পঠিয়াওক সিহঁতে কৈছে যে আপোনালোকে এটা কাম কৰিব ৰাতিপুৱা আপোনালোক যাব পাৰিব কিন্তু আপোনালোক মানে যোৰাবাট হৈ যাব নোৱাৰিব বেলেগ ৰাস্তাতে যাব লাগিব আৰু যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়া আমাক যোগাযোগ কৰিব তেনেকুৱা এটা মানে আশা দিছে মেঘালয় আৰক্ষীৰ ফালৰ পৰা হয় কিন্তু তেওঁলোকৰ ফালৰ পৰা কিবা আৰু আপোনালোকৰ বিশেষকৈ হয় কওক হয় মানে বিশেষকৈ মানে ক'ব গ'লে আমি আহিছিলোঁ যে হস্পিটেলত আহিছিলোঁ আমাৰ ফেমিলিলৈ আহিছিলোঁ হস্পিটেলত এইকেইদিন চিকিৎসা কৰিছোঁ আমি এটা সীমিত পৰ্যায়ৰ টকা পইচা লগত লৈ আহিছিলোঁ কিন্তু ইতিপূৰ্বে আমি 2 দিন আগত যোৱাৰ কথা আছিলে কিন্তু 2-3 দিন ধৰি আজি যি অৱস্থা চলি আছে তেনে এটা সময়ত আমি ওলাব পৰা নাই আৰু পৰ্যাপ্ত টকা পইচাৰো অভাৱ হৈছে ঘৰৰ পৰা বুজিছোঁ যিমান সম্ভৱ আমি আনি আছোঁ আমি মোটামুটি মানে ইয়াত ৰুমত থাকিব লগা হৈছে লজত থাকিব লগা হৈছে আৰু ইয়াত মানে আমি বজাৰ পাত কৰি আমি কেনেবাকৈ মানে চলি আছোঁ যিমান সোনকালে সম্ভৱ মই মানে অসমৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসম আৰক্ষীক অনুৰোধ জনাম যে মেঘালয় আৰক্ষী বা মেঘালয়ৰ চৰকাৰৰ লগত কথা পাতি আমাক ইয়াৰ পৰা অতি সোনকালে আমাৰ অসমলৈ লৈ যাব লাগে হয় আপোনালোকৰ আমি পৰিয়ালো আছে ইতিপূৰ্বে আমি শংকিত হৈ আছোঁ হয় নিশ্চয়কৈ আমাৰ পৰিয়াল আছে বৰ্তমান আমি শংকিত হৈ আছোঁ যিহেতুকে পৰিস্থিতি কেতিয়া ভয়াৱহ হৈ যায় তাৰো কোনো ঠিক নাই আপোনালোকৰ গতিকে দৰে আমি আৰু বহুত লোক শংকিত আছে নেকি আমাৰ ভয় আপোনালোকৰ লাগিছে জানাত বা সেই লজখনত বা হোটেলত আৰু কোনোবা অসমীয়া লোক আবদ্ধ হৈ আছে নেকি হয় আমাৰ ক'ব গ'লে যোনটো লজত আমি আছোঁ তাতে প্ৰায় 80% মানুহ আমাৰ অসমৰে হয় হয়তো চবকে আমি চিনি নাপাওঁ আমাৰ গাঁৱৰে আছোঁ আমি ইয়াত প্ৰায় 10জনমান মানুহ আমাৰ গাঁৱৰ আছোঁ যি নগাঁও ডিষ্ট্ৰিক্ট ৰূপহী থানাৰ অন্তৰ্গত আমি আছোঁ গতিকে মই এতিয়া বৰ্তমান মই বুলি নহয় চবেই শংকিত হৈ আছে হয় বুজি কেতিয়া পাইছোঁ কোনটো সেইটো পৰিস্থিতিৰ সন্মুখীন হৈ ক'ব যিহেতু নোৱাৰোঁ গতিকে আপোনালোকে আমি ইতিমধ্যে সেই হেল্পলাইন নম্বৰ ফোন কৰিছে বা মেঘালয় আৰক্ষীয়েও সঁহাৰি দিছে কিন্তু আপোনালোক যে অন্য পথেৰে আহিব কোৱা হৈছে তাত মেঘালয় আৰক্ষীৰ তৰফৰ পৰা কিবা এস্কৰ্টৰ ব্যৱস্থা বা তেওঁলোকৰ কোনো লোক আপোনালোকৰ সৈতে আহিব নেকি অসমৰ সীমান্তলৈ তেনেকুৱা কিবা কথা কৈছে নে নিজে যাব দিছে তেনেকুৱা কোনো আশা দিয়া নাই আমাক কৈছে আমি তেতিয়া প্ৰশ্ন কৰিছোঁ যে আমি যে কেনেকৈ যাম ক'লে আপোনালোকৰ ব্যক্তিগত গাড়ীত আপোনালোকে যাব পাৰিব আৰু যদি কিবা অসুবিধা হয় আমি কৈছোঁ যে ৰাস্তাত যদি কিবা অসুবিধা হয় তেতিয়া আপোনালোকে আমাৰ নম্বৰত যোগাযোগ কৰিব তেনেকুৱা এটা আশা দিছে কিন্তু সিহঁত লগত যাব বুলি তেনেকৈ কোৱা নাই অনিশ্চিত এটা আশ্বাস আচলতে এই ক্ষেত্ৰত পৰিয়াল আছে যিহেতু অকণমান শংকিত হোৱাটো স্বাভাৱিক আমি বুজি পাইছোঁ তথাপি আপোনালোকে ধৈৰ্য ধৰক আৰু টল ফ্ৰী নাম্বাৰটোৰ জৰিয়তে হয়তো এই কথা আকৌ ক'ব পাৰে আপোনালোকে আৰু আজি যিহেতু আপোনালোকে পোনপটীয়াভাৱে এইখিনি কথা কৈছে নিশ্চয় অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিম আমি বিষয়টোত গুৰুত্ব দিয়ক আৰু এনেধৰণে আবদ্ধ লোকসকলক উদ্ধাৰ কৰি অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক সুৰক্ষিতভাৱে